গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বৰ্তমান সময়তো নলা নৰ্দমা সম্পূৰ্ণ হোৱা নাই আৰু বিভিন্ন স্থানত বৰ্তমান সময়তো একটা এবছৰ দুবছৰ ধৰি কাম কৰি আছে, কিন্তু কাম সম্পূৰ্ণ হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট সমস্যা হৈছে, যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। এই মুহূৰ্তত মই উপস্থিত আছোঁ উজান বজাৰত, আৰু উজান বজাৰত মোৰ লগত উপস্থিত আছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন খনীয়া। মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। গুৱাহাটী এই বিভিন্ন স্থানত সৰু বৰ বিভিন্ন স্থানত কাম চলি আছে, কিন্তু যিসমূহ কাম বৰ্তমান সময়তো সম্পূৰ্ণ হোৱা নাই। দুইফালে পৌৰ নিগমৰ বেনাৰ লগোৱা আছে, GMDৰো বেনাৰ লগোৱা আছে, কিন্তু এবছৰ দুবছৰ ধৰি সেইসমূহ ৰাস্তা আজি তাৰিখত মেৰামতি হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু সাধাৰণ ৰাইজ যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। নহয়, আমাৰ গুৱাহাটী পৌৰ নিগমৰ পৰা আৰু PWৰ যোগেদি যিখিনি কাম আমাৰ ৰাস্তা নিৰ্মাণ কাম চলি আছিলে, নিৰ্বাচনৰ আগত যিখিনি কাম চলি আছিল সেইখিনি কাম এটা পূৰ্ণগতিত চলা আৰম্ভ হৈছে। ক'ৰবাত ঈদ আৰু বিহুৰ কাৰণে বা ইলেকশ্যনৰ কাৰণে কিছু অলপ বিসংগতি হৈছিলে, সেইখিনি আমি যোৱা 9 মে'ত আমি বহি আমাৰ বিষয়াসকলক আমি পৰামৰ্শ দিছোঁ যে তেওঁলোকে যেন কামখিনি কৰিব অনুৰোধ কৰে। ইতিমধ্যে কাম আৰম্ভ হৈছে, আৰু যিখিনি কাম আমি নিৰ্বাচনৰ ক্ষেত্ৰত আমি কৰিব পৰা নাই, সেইখিনি নিৰ্বাচন কাউণ্টিং হোৱাৰ পিছত বা ফলাফল ওলোৱাৰ পিছত আমি সম্পূৰ্ণ সেইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ কাউন্সিলৰসকলেও তাৰ কাৰণে তৎপৰতা আৰম্ভ কৰিছে, আৰু গুৱাহাটী পৌৰ নিগমৰ যিসকল ঠিকাদাৰ আছে তেওঁলোকৰ লগত আমি বহি সেইখিনি কাম যে সোনকালে কৰে, কাৰণ বাৰিষা সমাগত আছে, বাৰিষা আহি আছে, তো নিশ্চয়কৈ তাৰ আগতে সেই কামখিনি কৰাৰ কাৰণে আমি আগভাগ ল'ব দিছোঁ। কিছু কাম কৰা এটা অসুবিধা এটা আছে, ক'ৰবাত ধৰক অহা যোৱা কৰাৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত হয়, নলাটো বন্ধ কৰি দিলে পানীখিনি ৰাস্তাৰ ওপৰেদি বৈ আহে, সেইখিনি চোৱা চিতা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। যোৱাকালি আমি মিলনপুৰত গৈছোঁ, চান্দমাৰি মিলনপুৰত যিখিনি আমাৰ কাম চলি আছিলে সেইখিনি কাম পূৰ্ণগতিত চলা আৰম্ভ হৈছে। আমি আশা কৰিছোঁ 14 দিন 15 দিনৰ ভিতৰত সেইখিনিও নলাৰ যি আমাৰ কালভাৰ্ট বনোৱা হওক বা নলা বনোৱা হওক বা ৰাস্তা বনোৱা হওক, সেই মিলনপুৰৰ কামখিনি সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে যিখিনি কাম আমাৰ আধৰুৱা হৈ আছে সেইখিনি কাম কৰাৰ কাৰণে ইতিমধ্যে আমাৰ কণ্ট্ৰেক্টৰবিলাকৰ আমাৰ নিৰ্দেশ দিয়া হৈছে, আৰু তেওঁলোকে কাম কৰাৰ কাৰণে আৰম্ভ কৰিছে। কোন কোন পথ বৰ্তমান সময়ত কাম চলি আছে আৰু কোন কোন স্থানত বৰ্তমান সময়ত কাম সম্পূৰ্ণ হোৱা নাই? আপুনিতো গৈছে বিভিন্ন স্থানত। হয়, বিভিন্ন স্থানত আমাৰ হাতীগাঁও অঞ্চলতো আমাৰ কিছু পানীৰ কাৰণে অসুবিধা আছে। সিজুবাৰীত যিটো আমি ড্ৰেইনটো আমাৰ বনাই আছে PWৰ যোগেদি, তাৰ ক্ষেত্ৰত আমি বহুতো পাম্প আমি লগাইছোঁ, সেইখিনি কাম কৰাৰ কাৰণে চলি আছে, কণ্ট্ৰেক্টৰ লাগি আছে। আৰু বিভিন্ন ৱাৰ্ডত আমাৰ 22 নম্বৰ ৱাৰ্ডে হওক বা আমাৰ 27 নম্বৰ ৱাৰ্ডে হওক, মোৰ নিজৰ ৱাৰ্ডতে মই কাম কৰাইছোঁ। আৰু বহুত আমাৰ এগ্ৰিকালচাৰৰ যি কলনীৰ যিটো ডাঙৰ ড্ৰেইন, সেই ড্ৰেইনটো আমাৰ নিৰ্মাণ কৰা প্ৰায় সম্পূৰ্ণ হ'ব, আৰু সেইখিনি কাম ফাইনেল টাচ দি আছে, সেইখিনি কাম কৰি আছে। তেনেধৰণৰ আমাৰ প্ৰায় 25-30টা ৱাৰ্ডৰ যিখিনি কাম চলি আছে সেইখিনি কাম কৰা আৰম্ভ হৈছে, আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বাকীখিনি কাম আমাৰ আৰম্ভ হ'ব। প্ৰায় গুৱাহাটীত যেনেকৈ আমি কৈছিলোঁ প্ৰায় 1100-1200 ৰাস্তা আমি বনাবলৈ লৈছোঁ, সেইখিনি কাম আমাৰ সম্পূৰ্ণ হ'ব। কিমান দিনমান লাগিব আৰু? তো সেইখিনি যে বহুত জেগাত এষ্টিমেটৰ অলপ প্ৰব্লেম আছে, এষ্টিমেটখিনি খুব সুন্দৰকৈ বনাই ল'ব লাগিব। আৰু ইয়াৰ লগে লগে যিখিনি আমাৰ আমাৰ কেইটামান আমাৰ টেণ্ডাৰ পৰা নাই, সেইখিনি টেণ্ডাৰ আকৌ পুনৰ টেণ্ডাৰ আমি কৰিব লাগিব। তো সেইখিনি কৰাৰ লগে লগে আমাৰ সম্পূৰ্ণ কাম হ'ব বুলি আমি আশা কৰিছোঁ, যে অহা 2 মাহ বা 2.5 মাহৰ ভিতৰত গোটেইকেইটা ৰাস্তা সম্পূৰ্ণ হোৱাৰ সমানে হ'ব লাগে। আৰু বাৰিষাৰ আগত যিসমূহ ড্ৰেইন বৰ্তমান সময়ত আপোনালোকে নিৰ্মাণ কৰি আছে, আমি দেখিছোঁ যোৱাবাৰ বাৰিষাত বিভিন্ন স্থানত কৃত্ৰিম বান হৈছে হাতীগাঁও অঞ্চলত। এইবাৰ কিন্তু হাতীগাঁও অঞ্চলত কৃত্ৰিম বান এতিয়া এজাক বা দুজাক বৰষুণত হোৱা দেখা পোৱা নাই, কিন্তু বিভিন্ন স্থানত এতিয়াও গুৱাহাটী মহানগৰীৰ জলমগ্ন আছে। দিছপুৰৰ দাঁতিকাষৰীয়া বিভিন্ন পথ সৰুবৰ আছে, কিন্তু সাধাৰণ ৰাইজেও যথেষ্ট ভুল আছে বা পৌৰ নিগমেও যথেষ্ট কৰণীয় কাম আছে। এই যিসমূহ ড্ৰেইন বৰ্তমান সময়ত সম্পূৰ্ণ হোৱা নাই, সেইসমূহ কেতিয়া হ'ব? সেইখিনিও কামো আমাৰ চলি আছে। এতিয়া ড্ৰেইনৰ কাম, বিশেষকৈ আমি ড্ৰেইনৰ কামখিনি যাতে সুন্দৰভাৱে হয় আৰু অতি সোনকালে হয়, তাৰ কাৰণে আমি ইতিমধ্যে আমি কৰিছোঁ। সেই মিলনপুৰৰ কথা আকৌ কৈছোঁ, তাত যিটো ড্ৰেইন আছে ড্ৰেইনটো বনোৱাৰ কাম আৰম্ভ হৈছে। আমাৰ যি সিজুবাৰী হাতীগাঁৱৰ যিটো ড্ৰেইন, তাৰ কাৰণে যি পানীখিনি বন্ধ কৰি দিয়াৰ লগে ৰাস্তাৰ ওপৰেদি পানী বৈ যায়, সেইখিনি ড্ৰেইনৰ কামো চলি আছে। খালি যিহেতু ড্ৰেইনৰ কাম ড্ৰেইনতে কৰিব লাগিব, ড্ৰেইনৰ পানীখিনি অলপ ডাইভাৰশ্যন কৰি লৈ যোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা থাকে, কিন্তু আমি বহুত ড্ৰেইন আমি বনাবলৈ আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ। আৰু কিছু আৰু অলপ ড্ৰেইন আছে, সেইখিনি বনোৱাৰ লগে লগে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত যিখিনি আমি নলা নৰ্দমা আমি বনাইছোঁ, নিৰ্মাণ কৰিছোঁ, সেইখিনি আমি সুন্দৰভাৱে বনাই পেলাই আৰু কৃত্ৰিম বানপানীৰ পৰা যেন পানীখিনি সোনকালে ওলাই লৈ যাব পৰা নলা দি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু যিহেতু ড্ৰেইনৰ কাম আমাৰ বৃহৎ গতিত চলি আছে, তো সেইটো কিছু এটা অসুবিধা এটা আহিব পাৰে। কিছু কাম আমাৰ পানীৰ কাৰণে হওক বা কিছু অহা যোৱা কৰাৰ ক্ষেত্ৰতে দিয়াৰ ক্ষেত্ৰতে হওক, অলপ কিছু এটা আমাৰ বিসংগতি এটা থাকে, তো সেইখিনি যে সুন্দৰভাৱে কৰি লৈ যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ ৰিয়াজৰ কাষেদি, বিবৰা ৰোডৰ ৰিয়াজৰ কাষেদি এই ড্ৰেইনটো আমি সম্পূৰ্ণ বনাবলৈ আমি সক্ষম হৈছোঁ। তাৰ পৰা গ'লে বিবৰা ৰোডত যিটো পানী উঠে সেইটো চাগে নহ'ব, বিবৰুৱাৰ মাজেৰে যিটো আমাৰ ৰোডৰ মাজেৰে আমি যিটো কালভাৰ্ট বনাইছোঁ, সেই কালভাৰ্টটো চাগে
আপোনাৰ কোনো অসুবিধা নোহোৱাকৈ কোনো এটা যাতায়াতৰ মানে বন্ধ নকৰাকৈ আমি কিন্তু সম্পূৰ্ণভাৱে আমি ড্ৰেইন আমি কালভাৰটো বনাবলৈ সক্ষম হৈছোঁ। তো এনেদৰে বহু কাম আমি কৰি লৈছোঁ এতিয়ালৈকে, আৰু দুই এটা কাম আছে সেইখিনি কৰিলে তো নিশ্চয়কৈ ড্ৰেইনৰ কামখিনি আমাৰ সম্পূৰ্ণ হ'ব। ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত যথেষ্ট সমস্যা এতিয়াও আছে, সেইসমূহ সমস্যা যোৱাবাৰ আপুনি যেতিয়া পৌৰ নিগমৰ মেয়ৰ আছিল সেই সময়ছোৱাত আপুনি যথেষ্ট গুৰুত্ব দিছিল, আকৌ পুনৰবাৰ আপোনাক মেয়ৰ হিচাপে দায়িত্ব দিয়া হৈছে। যথেষ্ট আপুনি ধৰক এই 5 বছৰত বা এই আপোনাৰ এতিয়া দায়িত্ব লোৱা 7 বছৰ হ'ল, এই 7 বছৰ যথেষ্ট দেখিছে কোন কোন স্থানত বৰ্তমান ষ্ট্ৰীট লাইটৰ অভাৱ হৈ আছে? নাই, লাইটৰ ক্ষেত্ৰত আমি প্ৰায় 84 কোটি টকাৰ আমি যি আমাৰ ইউটিলিটি কোম্পানী দ্বাৰা আমি কৰিছোঁ সেইখিনি কাম আমাৰ আৰম্ভ হৈ গৈছে। মই আগতে কৈছোঁ মাৰ্চৰ পৰা কাম আৰম্ভ হৈছে। এতিয়া আপুনি চাব বিভিন্ন ঠাইত নতুন নতুন লাইট আমাৰ জ্বলিবলৈ এতিয়া পাৰিছে, আৰু বহু ক্ষেত্ৰত আমি স্মাৰ্ট চিটিৰ জৰিয়তেও আমি লাইট জ্বলাবলৈ সক্ষম হৈছোঁ। প্ৰায় 110টা ৰাস্তাত আমি লাইট আমি পেনেলেদি লগাবলৈ পাৰিছোঁ, আৰু এইখিনি কাম কৰাৰ কাৰণে আৰু আমাক অন্ততঃ 6 মাহমান সময় লাগিব। 6 মাহ সময় হ'লে গোটেইকেইটা লাইট যে লাগি যাব, তো নিশ্চয়কৈ আমি 84 কোটি টকাৰ লাইট আৰু স্মাৰ্ট চিটিৰ পৰা লাইট আমি এইটো লগাবলৈ পাৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজেতো বহুত গুৰুত্ব প্ৰদান কৰি আমি কোম্পানী গঠন কৰি এইখিনি লাইটৰ কাম আমি ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছিলোঁ। তো সেইখিনি কাম আৰম্ভ হৈছে, আৰু বাকী যি লাইটৰ কাম বাকী থাকে বা যি বাইলেণ্ডত আমাৰ লাইট জ্বলোৱাৰ কাৰণে বাকী থাকিব বা থাকিব, সেইখিনিও আমি পৰৱৰ্তী সময়ত আমি এইটো ধৰি পেলাই এটা সুন্দৰকৈ পেকেজ বনাই আমাৰ সেইটো পৰৱৰ্তী সময়ত টেণ্ডাৰ কৰি আমি কামখিনি কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ জনাইছোঁ। সেয়া আছিল মেয়ৰ মৃগেন খনে। ইতিমধ্যে আমি বিভিন্ন স্থানত দেখাইছোঁ যে পথৰ যন্ত্ৰণাৰ বাবে কেইবাটাও দুৰ্ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে। বিভিন্ন স্থানত বৰ্তমান সময়ত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আৰু সেইসমূহ কাম কেতিয়া সম্পূৰ্ণ হ'ব, ড্ৰেইনসমূহ গুৱাহাটীৰ মহানগৰীত নিৰ্মাণ কৰি থকা ড্ৰেইনসমূহ কেতিয়া সম্পূৰ্ণ হ'ব, সকলো কথা অৱগত কৰিলে। ইতিমধ্যে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, এইবাৰ বাৰিষাত গুৱাহাটী মহানগৰীত হয়তো পূৰ্বে যিসমূহ স্থানত কৃত্ৰিম বান হৈছিল, এইবাৰ যেতিয়া বাৰিষা আহিব তেতিয়া কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কিন্তু এইবাৰ কৃত্ৰিম বানপানী এনেদৰে যদি GMCয়ে কাম কৰে তেনেহ'লে কিন্তু দেখা পোৱা নাযাব।